সংগীত আপোনাৰ ওচৰলৈ কৈছোঁ আজি যেহেতু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আজিৰ দিনটোত শদিয়াৰ পৰা ধুবুৰীলৈ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ভাৰতৰ বিভিন্ন প্ৰান্ততো সুধাকণ্ঠগৰাকীক আজি স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে তেজপুৰত কি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আজিৰ দিনটোত পৰি আজি পুৱাৰ পৰা আজি বিভিন্ন কাৰ্যসূচীৰে জন্ম শতবাৰ্ষিকী উদযাপন কৰা হৈছে সুধাকণ্ঠগৰাকীৰ এয়া আমি উপস্থিত আছোঁ তেজপুৰৰ কোৰ্ট চাৰিআলিত আজি যি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা যি জন্ম শতবাৰ্ষিকী সেই জন্ম শতবাৰ্ষিকীৰ প্ৰথম অনুষ্ঠান হিচাপে এয়া মানৱ শৃংখলৰ কাৰ্যসূচী ডক্টৰ ভূপেন হাজৰিকাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যি কালজয়ী গীত মানুহে মানুহৰ বাবে সেই কালজয়ী গীতেৰে মানৱ শৃংখল ইয়াত অনুষ্ঠিত কৰিছে তেজপুৰৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু জিলা প্ৰশাসনৰ সহযোগত এনেধৰণে এয়া মানৱ শৃংখলৰ কাৰ্যসূচী আবাল বৃদ্ধ বনিতাই ইয়াত আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা বয়োবৃদ্ধজনলৈকে প্ৰত্যেকজনে আহিছে এনেধৰণে এনেধৰণে মানুহে মানুহৰ বাবে যি সুধাকণ্ঠৰ কালজয়ী গীত সেই কালজয়ী গীতটি গাই এনেধৰণে মানৱ শৃংখল অনুষ্ঠিত কৰিলে তেজপুৰবাসীয়ে তেজপুৰৰ কেইবাটাও সামাজিক সাংস্কৃতিক অনুষ্ঠান লগতে জিলা প্ৰশাসনৰ সহযোগত বৰ্ষজোৰা যি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী সেই বৰ্ষজোৰা সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ প্ৰথম কাৰ্যসূচী এয়া মানৱ শৃংখল আৰু ইয়াৰ পিছত আজিৰ দিনটোত কেইবাটাও কাৰ্যসূচী আছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ পৰিৱেশ এয়া আবাল বৃদ্ধ বনিতা তেজপুৰৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগতে বয়োজ্যেষ্ঠ সকলো আহিছে লগতে ইয়াতে ছাত্ৰ ছাত্ৰীসকলকো আমি দেখিবলৈ পাইছোঁ আমি কিছু সংখ্যক লোকৰ আজি মনোভাৱ জানিবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিলে আজি ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি জন্ম শতবাৰ্ষিকী আৰম্ভ আজি মানুহে মানুহৰ বাবে গীতেৰে যি মানৱ শৃংখলৰ আজি ইয়াত পৰিৱেশন কৰিলে সঁচাকৈ মোৰ হৃদয় চুই গৈছে সঁচাকৈ ভাল লাগিছে আৰু তেখেতলৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ পৃথিৱীৰ এগৰাকী বিশ্ববৰেণ্য শিল্পীক আজি এনেকৈ আদৰিবলৈ পাই শ্ৰদ্ধা জনাবলৈ পাই অন্তৰ ফুলি গৈছে ধন্যবাদ জনাইছোঁ তেজপুৰ সাহিত্য সভা বান থিয়েটাৰ অনুষ্ঠান যিখিনি অনুষ্ঠানে এই অনুষ্ঠানটি আজি আয়োজন কৰিলে সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আমি আগুৱাই যাম যিহেতু বিভিন্ন স্তৰৰ ব্যক্তি ইয়াত আছে ছাত্ৰ ছাত্ৰীসকল আছে আমি যদি আগলৈ দেখুৱাবলৈ সক্ষম হওঁ ছাত্ৰ ছাত্ৰী আছে লগতে বয়োজ্যেষ্ঠ লোক আছে বিশিষ্ট ব্যক্তিসকল আছে আমি তেওঁলোকৰো মনোভাৱ ল'বলৈ চেষ্টা কৰিম ঋতুবৰণ শৰ্মা আছে
আজিৰ দিনটোত কেনেকুৱা অনুভৱ, মানুহে মানুহৰ বাবে গীতটো গাই কেনেকুৱা লাগিলে? এক অপূৰ্ব সংগীত, গোটেই বিশ্বই স্বীকাৰ কৰিছে যে কুৰি শতিকাৰ সবাতোতকৈ উৎকৃষ্ট গীত, আৰু সেই গীত ৰচিছে গাইছে কোনে? সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ কৰ্ম আজিৰ সৃষ্টিৰাজিৰ এই মহান ভূমি তেজপুৰৰ আজি এই ঐতিহ্যমণ্ডিত কলাভূমি, ভূপেন হাজৰিকাৰ কলাভূমি প্ৰাংগণত যি অভূতপূৰ্ব পৰিৱেশ, তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জনোৱাৰ প্ৰথম কাৰ্যক্ৰম হিচাপে ইয়াতকৈ আৰু ভাল কাৰ্যক্ৰম একো হ'ব নোৱাৰে। অপূৰ্ব নিদৰ্শন। প্ৰতিগৰাকী তেজপুৰবাসী ৰাইজে আজি মানে হৃদয়েৰে অনুভৱ কৰিছে ভূপেন হাজৰিকা কি আছিল, আমাৰ বাবে ভূপেন হাজৰিকা কি হয়, আৰু চিৰকাললৈ ভূপেন হাজৰিকা আমাৰ বাবে কি হৈ থাকিব। ইমান লোক আহিছে আজি। নিশ্চিত হ'ব, সেইটো স্বতঃস্ফূৰ্ত। ভূপেন দাৰ প্ৰতি মানুহৰ যিটো মৰম, ভূপেন দাৰ প্ৰতি মানুহৰ যিটো শ্ৰদ্ধা ভক্তি, ভূপেন দা কায়িকভাৱে নোহোৱা হৈ যোৱাৰ ইমান বছৰ পিছতো, আৰু মোৰ বিশ্বাস সূৰ্য চন্দ্ৰ থকালৈকে, অসমীয়া থকালৈকে ভূপেন দাৰ নাম কেতিয়াও মচ খাব নোৱাৰে। নিশ্চিতভাৱে সূৰ্য চন্দ্ৰ থকালৈকে আচলতে ডক্টৰ ভূপেন হাজৰিকাৰ কৃতি, ভূপেন হাজৰিকাৰ যি স্মৃতি সেয়া কেতিয়াও ম্লান নহয়। আমি পৰিৱেশ দেখুৱাইছোঁ। ইয়াত যিহেতু জিলা প্ৰশাসনৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত হৈছিলে, লগতে বিধায়কগৰাকী আছে, বিধায়কগৰাকীৰ মনোভাৱ ল'বলৈ চেষ্টা কৰিম, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমি কিছু সময়ৰ পিছত বিধায়কগৰাকীৰ ওচৰলৈ যাম। ইয়াত যিহেতু ছাত্ৰ ছাত্ৰী আছে, আমি তেওঁলোকৰ সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু বিভিন্ন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে, তেওঁলোকে আজি গীত পৰিৱেশন কৰিলে। মানুহে মানুহৰ বাবে যি কালজয়ী গীত, সেই গীতটি আজি পৰিৱেশন কৰিলে। কোন স্কুলৰ পৰা আহিছা? এইটো তেজপুৰ কলেজ। আজি কেনেকুৱা লাগিল এই পৰিৱেশটোত? কোৱাচোন। গানটো গালা? ভাল লাগিছে। ভাল লাগিছে। গানটো গালা? অঁ গালোঁ। এই গানটো প্ৰেক্টিচ কৰিব লগা হ'ল নে আগৰ পৰা জানা? আগৰ পৰাই জানো প্ৰেক্টিচ। অঁ কোনখন স্কুল বুলি ক'লে? তেজপুৰ কলেজ। তেজপুৰ মহাবিদ্যালয়ৰ পৰা আহিছে আৰু আগলৈ আছে আৰু ছাত্ৰ ছাত্ৰী আছে। আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰু জানিবলৈ বিচাৰিম গীতটি গাই কেনেকুৱা লাগিল? ভাল লাগিছে। ভাল লাগিছে। তেজপুৰ কলেজ? অঁ তেজপুৰ কলেজ। প্ৰেক্টিচ কৰিব লগা হৈছে না? নাই আগৰ পৰাই আছে। তেওঁলোকে খুব উৎসাহেৰে আহিছে আৰু আজি পুৱাই যিহেতু তেওঁলোকে পুৱা 8 বজাৰ লগে লগে আজি তেওঁলোক আহি ইয়াত উপস্থিত হৈছেহি। আজি গানটো গাই কেনেকুৱা লাগিল? মানুহে মানুহ ভাল লাগিছে। ভাল লাগিছে। কোনখন স্কুলৰ পৰা আহিছে? তেজপুৰ কলেজ। তেজপুৰ কলেজৰ পৰা আহিছে। তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আছে। আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি যিহেতু পুৱা 8 বজাৰ লগে লগে তেজপুৰৰ এই যি কোৰ্ট চাৰিআলিত আজি আবাল বৃদ্ধ বনিতা ইয়াত আহি গোট খাইছেহি। উদ্দেশ্য এটাই, সেয়া হৈছে সুধাকণ্ঠৰ আজি যি জন্ম শতবাৰ্ষিকী, সেই জন্ম শতবাৰ্ষিকীৰ প্ৰথমটো কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিব বিচাৰিছে। বিধায়কগৰাকী আছে, বিধায়কগৰাকীৰ আমি মনোভাৱ ল'বলৈ চেষ্টা কৰিম। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। আজিৰ দিনটোত আপোনাৰ অনুভৱ কেনেকুৱা? আজি মানুহে মানুহৰ গীতটি আপুনি সমবেত? ডক্টৰ ভূপেন হাজৰিকা তেজপুৰৰ এটা বেলেগ ধৰণৰ এটা সৃষ্টিৰ সাধনাৰ স্থল আছে। তেজপুৰ এৰি ডক্টৰ ভূপেন হাজৰিকা হ'ব নোৱাৰে, আৰু ভূপেন হাজৰিকা এৰি তেজপুৰ হ'ব নোৱাৰে। এই তেখেতে গাই গৈছে মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ, আৰু তেজপুৰৰ বিষয়ে কৈ গৈছে বহুত। তেজপুৰৰ লগত ডক্টৰ ভূপেন হাজৰিকাৰ ঘটনা, পৰিঘটনা, বহুত কাহিনী এই ইয়াত সংমিত হৈ আছে, য'ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী সৰোবৰ সান্নিধ্যত, বিশেষকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যত তেখেতে আজি এই ভূপেন হাজৰিকা হ'ব পাৰিছে, আৰু ভূপেন হাজৰিকাই বিষ্ণুপ্ৰসাদ ৰাভাক গুৰু হিচাপে মানি লৈছিলে। আজি তেজপুৰীয়া ৰাইজে তেখেতৰ আজি এই জন্ম শতবাৰ্ষিকী উপলক্ষে আজি অনুষ্ঠান আৰম্ভ কৰিলে। প্ৰথমতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তাৰপিছতে এই মানৱ শৃংখল অনুষ্ঠান, মানুহে মানুহৰ বাবে গীত। এয়া হৈছে তেজপুৰৰ পৰিৱেশ। আজি যিহেতু পুৱাৰ ভাগৰ পৰাই আজি বিভিন্ন কাৰ্যসূচী আছে, আৰু এয়া কোৰ্ট চাৰিআলিত এক উখল মাখল পৰিৱেশ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ দিনটোত তেজপুৰত পুৱাতেই আজি এনেধৰণৰ এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। যিসকল নৱপ্ৰজন্মৰ সংগীত শিল্পী বা নৃত্যশিল্পী আছে, তেওঁলোকেও আজিৰ দিনটোত তেওঁলোকে গীত মাতেৰে সুধাকণ্ঠক তেওঁ সোঁৱৰণ কৰিছে। আৰু যিহেতু ইয়াত মানৱ শৃংখল হৈ যোৱাৰ পিছত এক উখল মাখল এক পৰিৱেশৰ সৃষ্টি হৈছে, আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত বিভিন্ন স্তৰৰ শিল্পীসকল আছে। আমি মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিলে। আজিৰ দিনটোত কেনেকুৱা অনুভৱ, আৰু কিবা গাবলৈ মন গৈছে নেকি? আজিতো ভূপেন হাজৰিকা গান বুলি ক'লে সকলো গানেই গাবলৈ মন যায়। এতিয়া তথাপি আজি এই গীতটো যে আমি একেলগে ইমানখিনি ৰাইজে গালোঁ বা ইমানখিনি শিল্পীয়ে গালোঁ, সেইটো আমাৰ মানে মনত মানে এইটো চিৰ হেৰিলৈ থাকি যাব আমাৰ এইটো। আৰু
মানুহে মানুহ গীতটো ইমান মানুহে পুৱাতে আহি আবাল বৃদ্ধ বনিতাই যোগদান কৰিছে ধুনীয়া পৰিৱেশ হয়। অকণমান যদি ভূপেন হাজৰিকাৰ এটা গীত কিবা এটা বিমূৰ্ত মোৰ নিশাতি যেন মৌনতা সূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ। ধন্যবাদ। এনেধৰণে প্ৰত্যেকটো গীতেই ডক্টৰ ভূপেন হাজৰিকাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰত্যেকটো গীতেই আচলতে প্ৰতিজন অসমবাসীৰ হিয়াত আছে, প্ৰতিজন অসমবাসীৰ অন্তৰত আছে। গতিকে প্ৰত্যেকগৰাকীয়ে আজিৰ দিনটোত ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীত গুণগুণাবলৈ চেষ্টা কৰিছে। আৰু এনেধৰণে তেজপুৰত আজি পুৱাৰ ভাগৰ পৰাই যিহেতু আমি দেখুৱাইছোঁ যে নৃত্যশিল্পীসকলে, নতুন প্ৰজন্মৰ নৃত্যশিল্পীসকলে গীত মাতেৰে সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু তাৰপিছতে ইয়াত আজি যি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ যি বছৰজোৰা কাৰ্যসূচী তেজপুৰত উদযাপন কৰা হ'ব, তাৰ এয়া প্ৰথম কাৰ্যসূচী। তেজপুৰৰ কেইবাটাও সামাজিক সাংস্কৃতিক অনুষ্ঠান লগতে জিলা প্ৰশাসনৰ সহযোগত আজি এই অনুষ্ঠান আৰম্ভ হৈছে আৰু বছৰজোৰা এই কাৰ্যসূচী চলি থাকিব। আৰু দিনটোলৈ আজি তেজপুৰত বিভিন্ন কাৰ্যসূচী আছে, যিহেতু উদযাপন সমিতিৰ বিভিন্ন কাৰ্যসূচী আছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। সদৌ অসম ছাত্ৰ সন্থাৰো কিছু কাৰ্যসূচী আছে। গতিকে আজি দিনটো আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে আচলতে গুঞ্জৰিত হ'ব তেজপুৰ। আৰু যিহেতু তেজপুৰক লক্ষ্যস্থান তেজপুৰ বুলি ডক্টৰ ভূপেন হাজৰিকাই নিজেই গাই থৈ গৈছে, গতিকে তেজপুৰৰ ভূমিত আজি জন্ম শতবাৰ্ষিকীত আচলতে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতিগৰাকী ব্যক্তি আজি উপস্থিত হৈছেহি এই তেজপুৰ কলাভূমিৰ বাকৰিত, লগতে তেজপুৰৰ এই কোৰ্ট চাৰিআলিত, যাতে তেওঁলোকে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীত এটি হ'লেও গীত গুণগুণাব পাৰে, লগতে যি মানৱ শৃংখলৰ কাৰ্যসূচী ইয়াত অনুষ্ঠিত হৈছে তাত তেওঁলোকে যাতে অংশগ্ৰহণ কৰিব পাৰে। সংগীতা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ, আমাক তেজপুৰৰ সেই পৰিৱেশ দেখুৱালে। আৰু দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত এনেদৰে তেজপুৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে, মানৱ শৃংখলা উলিয়াইছে আৰু মানৱ শৃংখলা মানুহে মানুহৰ বাবে সেই গীতেৰে এনেদৰে আৰম্ভ হৈছে প্ৰথম দিনাৰ কাৰ্যসূচী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সেই পৰিৱেশ দেখুৱাই যোৱাৰ চেষ্টা কৰিম। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। আৰু যিসমূহ কালজয়ী গীত, সেই কালজয়ী গীতসমূহ এনেদৰে আজিৰ দিনটোত বাজি উঠিছে। আৰু বিভিন্ন প্ৰান্তত আজি পুৱাৰে পৰা সেই গীতসমূহ এনেদৰে গোৱা পৰিলক্ষিত হৈছে। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।